কবি নাৰায়ণ বৈশ্য। এই জগতে আমাৰ ৰঙিয়াৰ সাংস্কৃতিক কৰ্মী তথা বায়ন বিশাৰদ। কিছুদিন পূৰ্বে তেখেতে মাজুলীত মুখাৰ শিল্পৰ প্ৰশিক্ষণ লৈ আহিছে। তেখেতে নাৰায়ণদাৰ হাতেৰে তেখেতে প্ৰথম বনোৱা মুখাখন উন্মোচন কৰি নাৰায়ণদাক আগবঢ়াব খুজিছে। আমি কমল কলিতাকো মঞ্চত বিচাৰিছোঁ। এয়া কমল কলিতা, নাৰায়ণদাৰ হাতেৰে তেখেতে জীৱনৰ প্ৰথমখন মুখা উন্মোচন কৰিব ওলাইছে। নমস্কাৰ। পোনপ্ৰথমে মই সমূহ আজি উপস্থিত দৰ্শকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ অতিকৈ শ্ৰদ্ধাৰ নাৰায়ণ বৈশ্যদেৱৰ দ্বাৰা আমাৰ যি সপোন এই দিঠক আজি হ'ব বাস্তৱত আপোনাৰ হ'বৰ আগত মুকলি কৰি দিব। আমাৰ সপোন মুখা শিল্প মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ অনবদ্য সৃষ্টি আৰু মোৰ এই সপোনত মই গুৰু হিচাপে মই ভজিছিলোঁ শ্ৰদ্ধাৰ পদ্মশ্ৰী চামগুৰি সত্ৰৰ হেমচন্দ্ৰ গোস্বামীদেৱ। তেখেতক এই চেগতে আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু সমূহ ৰঙিয়াবাসী ৰাইজক আমি শ্ৰদ্ধা নিবেদন কৰি আৰু তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰি আমাৰ এই যিসমূহ আমাৰ সৃষ্টি এইখিনি আমাৰ শ্ৰদ্ধা নাৰায়ণ বৈশ্যদেৱৰ দ্বাৰা আমি উন্মোচন কৰিবলৈ লৈছোঁ। তেখেতক আমি উন্মোচন কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এখন আমাৰ স্বাভিমান গামোচাৰো মৰম যাচিব খুজিছে। লগতে তেখেতে কিছু আৰ্থিক ধন নাৰায়ণদাৰ চিকিৎসাৰ সহায় হোৱাকৈ আগবঢ়াব খুজিছে। আমি ৰাজেন কলিতা, মন্তেশ্বৰ কলিতা, কুলদীপ ব্লকৰ আমাৰ নাট্য কৰ্মশালাৰে এজন ছাত্ৰ আছিল আৰু লৱধৰ কলিতা, তেখেতসকলকো আহিবলৈ মঞ্চলৈ আহ্বান জনালোঁ। এখন স্মাৰক পত্ৰ জাপি আৰু গছ পুলিৰে তেখেতসকলে নাৰায়ণদাক মৰম যাচিব ওলাইছে। কুলদীপক মই স্মাৰক পত্ৰখন পাঠ কৰি দিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ইয়াত উপস্থিত থকা সন্মানীয় নাট্যপ্ৰেমী ৰাইজ, মঞ্চত উপবিষ্ট সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি মহোদয়, ইয়াত উপস্থিত থকা সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মন্তেশ্বৰ কলিতা ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক লৱধৰ কলিতা ডাঙৰীয়াকে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ বিষয়ববীয়াসকল, আজি এনেকুৱা এটা বিপদৰ মুহূৰ্তত আমি সঁচাকৈ দুখ অনুভৱ কৰিছোঁ আৰু নাৰায়ণ বৈশ্য ডাঙৰীয়া এজন নাৰায়ণ বৈশ্যই নহয়, তেখেত কবি, নাট্যকৰ্মীৰ লগতে পৰিচালক। তেখেতে বহুকেইখন নাটকত অভিনয় কৰি ইতিমধ্যে আমাৰ অসমৰ শ্ৰোতা দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আৰু তেনে এগৰাকী মহান শিল্পীৰ লগত মই কেইবাখনো নাটকত একেলগে অভিনয় কৰিছোঁ আৰু মই নিজকে ধন্য মানিছোঁ। আজি সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ৰঙিয়া জিলা সমিতিৰ তৰফৰ পৰা আমি তেখেতক এখন স্মাৰক পত্ৰ দিব ওলাইছোঁ।
মই এবাৰ পাঠ কৰি দিছোঁ। প্ৰতি মাননীয় নাৰায়ণ বৈশ্য, কবি, নাট্যকৰ্মী, নলবাৰী, আন্তৰিক সাহস আৰু সেৱা যাচিছোঁ। জীৱন যাত্ৰাৰ কাইটীয়া পথত আমি উজতি হোৱাৰ ভয়ত বাৰে বাৰে সাৱধানে চলোঁ। আমি ভাৱৰীয়া বিভিন্ন ধৰণে ভাও দিওঁ। এইখন আমাৰ ৰংগমঞ্চ। ঘাত প্ৰতিঘাত আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংশ। আপুনি সাহসী, আপুনি আপোনাৰ শক্তিৰে জীৱনত পোৱা নোপোৱাৰ কোনো হিচাপ নেৰাখি সংস্কৃতিৰ বৰপথাৰত জিদি আহিলে আমি কাহানিও পাহৰিব নোৱাৰোঁ। আজি আপোনাৰ খবৰটোৱে আমাক কোনোবাখিনিত দুখ দিলে, তথাপিও আমি বীৰৰ দৰে সাহসী হ'বই লাগিব, যুদ্ধ কৰিবই লাগিব। এয়াও এখন যুদ্ধ। আমি আশা কৰিম আপুনি এই যুদ্ধখন জয়ী হৈ আপোনাৰ কৰ্মজীৱনৰ লগতে পুনৰ সংস্কৃতিৰ বৰপথাৰত চহকী হ'ব। শেষত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন ৰঙিয়া জিলা সমিতিৰ তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ইতি ৰাজেন কলিতা, সভাপতি, সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন ৰঙিয়া জিলা সমিতি, সাধাৰণ সম্পাদক কুলদীপ লহকৰ, সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন ৰঙিয়া জিলা সমিতি। ধন্যবাদ। সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ বিষয়সকলে তেখেতক সম্বৰ্ধনা পত্ৰ, গছপুলি আৰু জাপি মৰম যাচিব কৈছে।